হস্তমুদ্রা শিখাব শিখাওত মুদ্রা নিস্তি অবধান দিয়ে অনুগম করহ না সে হস্তর প্রয়োগ জানি বাহা নিশ্চিত শ্রীহস্ত মুক্তাবলী নামে আছে শাস্ত্র নলবাৰীৰ বৰ্ণালী ডেন্স একাডেমীৰ ত্ৰিযুগ জয়ন্তীৰ আয়োজন উপস্থিত থাকিব উস্তাদ বিছমিল্লা খাঁ বঁটাপ্ৰাপ্ত মীৰনন্দা বৰঠাকুৰ পদ্মভূষণ সংগীত নাটক অকাডেমী ৰত্ন নৃত্যাচাৰ্য যতীন গোস্বামী তুমি বম্বেলৈ গ'লে বহুত ধনী হোলাহেঁতেন এইদৰে এসময়ত বিশ্ববৰেণ্য শিল্পী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই তেওঁৰ এই 5টি গীতৰ দলীয় নৃত্যৰ কোৰিঅ'গ্ৰাফী দেখি মুগ্ধ হৈ গৈছিল এই কথা সেয়া আছিল 2001 চনৰ কথা নলবাৰী চহৰৰ গৰ্ডন স্কুল খেলপথাৰত আয়োজিত ডক্টৰ ভূপেন হাজৰিকাৰ বিশেষ সংগীতানুষ্ঠানত উক্ত নৃত্যৰ কোৰিঅ'গ্ৰাফাৰ বৰ্ণালী মহন্ত নামৰ এগৰাকী নৃত্যশিল্পীক মঞ্চলৈ মাতি নি কৈছিল সুধাকণ্ঠই এই কথা ত্ৰিযুগ অতিক্ৰম কৰা বৰ্ণালী ডেন্স একাডেমীৰ নৃত্যগুৰু এইগৰাকী বৰ্ণালী মহন্তই জানিবলৈ দিয়ে এই কথা এইগৰাকী নৃত্যগুৰুৱে নিৰৱচ্ছিন্নভাৱে নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰি গৈ আছে এইদৰে হয় এখন শাস্ত্ৰীয় নৃত্য প্ৰশিক্ষণৰ প্ৰতিষ্ঠান বৰ্ণালী ডেন্স একাডেমী যাৰ বিষয়ে আজি নতুনকৈ কোৱাৰ প্ৰয়োজন নাই নলবাৰী চহৰৰ কাজিপাৰাস্থিত বৰ্ণালী ডেন্স একাডেমী আজি অতিক্ৰম কৰিলে তিনিটিকৈ যুগ সুদীৰ্ঘ 1989 চনত জন্মলাভ কৰা বৰ্ণালী ডেন্স একাডেমীয়ে ত্ৰিযুগ জয়ন্তী উদযাপন কৰিবলৈ লৈছে উল্লেখ্য যে কবি নাট্যকাৰ অজিত মহন্তৰ তত্ত্বাৱধানত সহধৰ্মিনী শাস্ত্ৰীয় নৃত্যগুৰু সত্ৰীয়া নৃত্যৰ সিনিয়ৰ ফেলোশ্বিপ বঁটাপ্ৰাপক বৰ্ণালী মহন্তই নৃত্য নহয় মাথো মনোৰঞ্জন ই জীৱনৰ অন্বেষণ এয়া বাণী হিচাপে লৈ কথক সত্ৰীয়া লোকনৃত্যৰ সমান্তৰালকৈ নলবাৰীক কেন্দ্ৰ কৰি ভিন্ন স্থানৰ আগ্ৰহান্বিত প্ৰশিক্ষাৰ্থীসকলক প্ৰদান কৰি গৈ আছে আধুনিক নৃত্য আৰু সৃষ্টিমূলক নৃত্যৰ প্ৰশিক্ষণ এতিয়ালৈকে একাডেমীখনত প্ৰায় 18 সহস্ৰাধিক প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ লাভ কৰি ৰাজ্যৰ লগতে দেশৰ ভিন্ন স্থানত পাৰদৰ্শিতা প্ৰদান কৰি পুৰস্কাৰ বঁটা লাভ কৰাৰ উপৰি স্বাৱলম্বী হৈও নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে যিটো প্ৰজন্মৰ বাবে এক ইতিবাচক বতৰা অহা 27 মাৰ্চত এই একাডেমীখনে বৰ আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰিবলৈ লৈছে ত্ৰিযুগ জয়ন্তী বীৰাংগনা সতী জয়মতীৰ নামত উৎসৰ্গিত জয়মতী দিৱস হিচাপে নলবাৰী জিলা পুথিভঁৰালত অনুষ্ঠিতব্য উক্ত অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা জেৰেঙাৰ সতী শীৰ্ষক কাহিনী নৃত্য বাৰে ৰহণীয়া নৃত্যানুষ্ঠান আদি পৰিৱেশন কৰোৱা হ'ব বুলিও জানিবলৈ দিয়ে উক্ত অনুষ্ঠানত অতিথি শিল্পী হিচাপে উস্তাদ বিছমিল্লা খাঁ যুৱ পুৰস্কাৰপ্ৰাপ্ত মীৰনন্দা বৰঠাকুৰ পদ্মভূষণ সংগীত নাটক অকাডেমী ৰত্ন নৃত্যাচাৰ্য যতীন গোস্বামী শাস্ত্ৰীয় সংগীত গুৰু জয়প্ৰকাশ মেধি তথা বিশিষ্ট অতিথি হিচাপে স্থানীয় বিধায়ক কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকা প্ৰমুখ্যে সংগীত নৃত্য ক্ষেত্ৰ আদিৰ আন বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকিব 1989 চনত এই বৰ্ণালী ডেন্স একাডেমী প্ৰতিষ্ঠা হৈছিল আজি 3টা যুগ 36 বছৰত ভৰি থলে আমি 36 বছৰত ধৰক খুব কমেও আৰু 18,000 ল'ৰা ছোৱালীক নলবাৰীকে ধৰি অন্যান্য স্থানত আমি নৃত্য শিক্ষা দিছোঁ আৰু তেওঁলোকৰ বহুতেই এতিয়া ভাল ভাল নৃত্যশিল্পী হৈছে বহুতেই কৰ্মক্ষেত্ৰত নৃত্যৰ কৰ্মক্ষেত্ৰত যোগদান কৰিছে সেয়া আমাৰ প্ৰাপ্তি নহয় গৌৰৱ প্ৰাপ্তি তেওঁলোকৰ আৰু সেয়া আমাৰ গৌৰৱ গতিকে ভৱিষ্যতেও আমি এই একাডেমীক সেই বাটেৰেই আগবঢ়াই নিম আৰু ধৰক আজিৰ পৰা 20 বছৰ আগতে নৃত্যৰ যি ৰূপ আছিল নিশ্চিতভাৱে আজি শাস্ত্ৰীয় নৃত্যই হওক বা আধুনিক সৃষ্টিমূলক নৃত্যই হওক বা যিবিলাক ফক ডেন্স আছে সেইবিলাকেই হওক ৰূপ সলনি হৈছে ৰূপটো পৃথিৱীৰ ৰূপো সলনি হয় লগে লগে সভ্যতাৰ ৰূপৰ লগত
অন্যান্য বস্তুবোৰ সলনি হয়। সলনি হ'লেও তাৰ মৌলিকতাটো থাকি যায়। সেই মৌলিকতাটো ৰক্ষাৰ কাৰণে আমি সদায় যৎপৰোনাস্তি চেষ্টা কৰি আহিছোঁ আৰু আমি ভাবোঁ, আমাৰ মনত বিশ্বাস যে সেয়া আমি ৰক্ষা কৰিব পাৰিছোঁ আৰু তাৰ মাজেদি নৃত্যক আগবঢ়াই দিব পাৰিছোঁ। এইখিনিয়ে আমাৰ মূল উদ্দেশ্য আৰু ভৱিষ্যতলৈ দৃষ্টি। আমাৰ বৰ্ণালী ডেন্স একাডেমীয়ে ত্ৰিযুগ জয়ন্তী মানে ৩৬ বছৰ অতিক্ৰম কৰিলে। এইটো নাজানো কেনেধৰণে আমি আগবাঢ়িছোঁ, ল'ৰা ছোৱালী কিমানখিনি উপকৃত হৈছে। তথাপি আমি সদায় এনেদৰে আমাৰ ল'ৰা ছোৱালীহঁতক আমি নৃত্যৰ শিক্ষাৰে এগৰাকী সুন্দৰ আৰু মানে খুব ভাল অন্তৰৰ মানুহ হিচাপে যাতে সমাজত তেওঁলোকেও কাম কৰিব পাৰে তেনেধৰণে আমি গঢ়িবলৈ চেষ্টা কৰিছোঁ। আৰু নৃত্য নহয় মনোৰঞ্জন ই জীৱনৰ অন্বেষণ। আমি সদায় এই কথাটো কৈ আহিছোঁ যে অকল মনোৰঞ্জনৰ আহিলা হিচাপে নলৈ ইয়াক যদি জীৱনৰ এটা অংগ আমি কৰ্মক্ষেত্ৰ, এতিয়া মোৰ কৰ্মক্ষেত্ৰ মোৰ নৃত্য, সেনেদৰে মোৰ ছাত্ৰ ছাত্ৰীসকলো বিভিন্ন ঠাইত আছে মোৰ ষ্টুডেণ্ট মুম্বাইত কাম কৰি আছে, বৰ্তমান নৃত্যৰ কাম কৰি আছে, প্ৰফেশ্যন হিচাপে লৈছে নৃত্য। বিভিন্ন ঠাইত বিভিন্ন শিক্ষাকেন্দ্ৰ, নৃত্যৰ শিক্ষাকেন্দ্ৰ মোৰ ছাত্ৰ ছাত্ৰীসকলে এতিয়া তেওঁলোকৰ বিদ্যালয় গঢ়ি তুলিছে। গতিকে সেয়া এটা মোৰ কাৰণে বহুত সৌভাগ্য বা বহুত ভাল লগা কথা যে মোৰ ছাত্ৰ ছাত্ৰী মানে মোৰ ল'ৰা ছোৱালী, আৰু তেওঁলোকক মই তাৰমানে গঠন কৰিব পাৰিছোঁ আৰু তেওঁলোকে নিজাকৈ এতিয়া কিছুমান মানে এই ক্ষেত্ৰত মানে এই সাংস্কৃতিক ক্ষেত্ৰখনত মানে নিজৰ দখল আনিব পাৰিছে। গতিকে সেইটোৰ কাৰণে মই সঁচাই সুখী। আৰু আমি এই ত্ৰিযুগ জয়ন্তীত আমি ২৭ মাৰ্চত যিহেতু সেইদিনা জেৰেঙা পথাৰত জয়মতী সতী হৈছিলে ২৭ মাৰ্চ, গতিকে সেই দিনটো আমি বাছি লৈছোঁ জয়মতী দিৱস হিচাপে। গতিকে আমি অহা ২৭ মাৰ্চ তাৰিখে সন্ধিয়া ৫ বজাত জিলা পুথিভঁৰালত জয়মতী দিৱস হিচাপে পালন কৰিম। আৰু তাত আমি জেৰেঙাৰ সতী নামৰ এখন কাহিনী নৃত্য আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কিছু নৃত্যানুষ্ঠান আৰু আমাৰ অতিথি শিল্পী হিচাপে আহিব উস্তাদ বিছমিল্লা খাঁ, যুৱ পুৰস্কাৰপ্ৰাপ্ত মীৰনন্দা বৰঠাকুৰ, আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ গুৰু নৃত্যাচাৰ্য যতীন গোস্বামী ছাৰ। তেওঁ পদ্মভূষণ, বৰ্তমান পদ্মভূষণ সংগীত নাটক অকাডেমী ৰত্ন, আৰু তেওঁ আমাৰ এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে থাকিব। তাৰোপৰি আমি আমাৰ বিধায়ক, সন্মানীয় নলবাৰীৰ বিধায়ক, কেবিনেট মন্ত্ৰী শ্ৰদ্ধেয় জয়ন্ত মল্ল বৰুৱাদেৱকো আমি আমন্ত্ৰণ কৰিছোঁ। আমাৰ নলবাৰীৰ আয়ুক্ত বৰ্ণালী ডেকা ডাঙৰীয়ানীকো আমি আমন্ত্ৰণ কৰিছোঁ। এনেধৰণে আৰু বিভিন্ন আমাৰ অতিথি আহিব। আৰু এটি কথা মই কওঁ, সকলোকে জনাবলৈ পোৱা সুখী হৈছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এটি মিউজিক ভিডিঅ' মানে ডান্স ভিডিঅ' এটা সিদিনা ৰিলিজ কৰিব। মোৰ ছোৱালী অমৃতপ্ৰভা মহন্তই গীতটি গাইছে, লিখিছে অজিত মহন্তই গীতটি, আৰু সুৰ আৰু মানে সংগীতেৰে সজাইছে জয়প্ৰকাশ মেধিয়ে, আৰু সেইটোত নৃত্যাংশত অভিনয় কৰিব পৰিস্মিতা দত্ত, অমৃতপ্ৰভা মহন্ত আৰু স্মৃতি বৰ্মনে। গতিকে সেইদিনা সেই ভিডিঅ'টো আমি ৰিলিজ কৰিম। গতিকে এইটো এটা আমাৰ বাবে সঁচাই সেইটো এটা গৌৰৱৰ বিষয় যে এনেধৰণে আমি এতিয়া বৰ্তমান আমাৰ আখৰা চলি আছে। প্ৰতিবেদক লাইভ পোহৰৰ দিশে এখোজ।